আমি কমপ্লেইন পাই পেলাই আহিলোঁ আজি আৰু ইয়াত আমি প্ৰথম গোটেই মেডিচিনখিনি চালোঁ। চোৱাৰ আগতে প্ৰথমতে লাইচেঞ্চখনৰ কথা চালোঁ। লাইচেঞ্চ এখন দেখুৱাইছে, কিন্তু যিখন লাইচেঞ্চ আছে সেইখনৰ ভেলিডিটি নাই, 2019 খতম হ'ল। চ' এতিয়া যদি চাব লগা হয়, এজ পাৰ ড্ৰাগছ এণ্ড কছমেটিক এক্টৰ ছেকশ্যন 18C অনুসৰি এইখনৰ ভেলিড ড্ৰাগ লাইচেঞ্চ নাই। সেয়েহে আমি আমাৰ যিখিনি আছে সেই আমাৰ ৰুলছৰ অনুসৰি আমি চিজ কৰিলোঁ। চিজ কৰি 47 টাইপছ অফ এলোপেথিক মেডিচিন যিখিনি চিজ কৰিলোঁ, আৰু লগতে তাৰ পৰা 4 টাইপ অফ এক্সপায়াৰ্ড মেডিচিন পালোঁ। সেই গোটেইখিনি চিজ কৰিছোঁ। চিজ কৰি পেলাই এতিয়া ড্ৰাগছ এণ্ড কছমেটিক এক্টৰ অনুসৰি যিখিনি আছে সেইখিনি আমি কোৰ্ট কেছ কৰিম। আৰপি লাইচেঞ্চত সেইটো ফুল ফৰ্মটো হৈছে ৰেষ্ট্ৰিক্টেড ফাৰ্মাচী প্ৰেমিচেছ। ৰেষ্ট্ৰিক্টেড অৰ্থাৎ হৈছে ৰেষ্ট্ৰিক্টেড মেডিচিন কেইটামান আছে, বহুত কম এমাউণ্ট, সেইখিনি OTC বুলি কয়, অভাৰ দ্য কাউণ্টাৰ মেডিচিনছ, সেইকেইটাহে ৰাখিব পাৰে। এণ্টিবায়'টিক মেক্সিমাম চিডিউল মেডিচিন যিখিনি ৰাখিব নোৱাৰে। আৰু এটা কথা হৈছে, যদিও ফাৰ্মাচী লাইচেঞ্চ থাকে, ফাৰ্মাচীত ট্ৰিটমেণ্টৰ কাৰণে নহয়, ফাৰ্মাচীত ইনজেকশ্যন ল'বৰ কাৰণে নহয়, ফাৰ্মাচীত মেডিচিন ক্ৰয় কৰিবৰ কাৰণে। যদি কোনোবাই ট্ৰিটমেণ্ট কৰিবলৈ যায়, হস্পিটেল আছে, হস্পিটেলত যাব, প্ৰথমতে ডক্টৰক দেখুৱাব, ডক্টৰক দেখুৱাই পেলাই ফাৰ্মাচীৰ পৰা মেডিচিন ক্ৰয় কৰিব। আৰু যিখিনি ইনজেকশ্যন ল'ব লগা হয়, কোৱালিফাইড পাৰ্চন হৈছে নাৰ্ছ আৰু ডক্টৰ, তেখেতলোকৰ পৰা ল'ব। কেনেধৰণৰ শিক্ষিত মানুহে পাব পাৰে? সেইটো আজিকালি দিয়া নাযায়, সেইটো আগৰ 2017 আগতে এপ্লাই কৰা আছিলে। সেই অনুসৰি তেখেতলোকে এপ্লাই কৰিছিলে, এক্সপিৰিয়েঞ্চ এটা লৈ পেলাই আহে। যিখিনি ৰেষ্ট্ৰিক্টেড এমাউণ্ট অফ মেডিচিনছ সেইখিনি ৰাখিব পাৰে, আৰু চব মেডিচিনটো ৰাখিব নোৱাৰি। আৰু সেইখিনি লৈ পেলাই যোনে ৰিনিউ কৰি আছে, সিহঁতে গাঁৱৰ ভিতৰত আৰু তেখেতলোকে চলাই আছে। কিন্তু যাৰ এক্সপায়াৰ্ড হৈ গ'ল আৰু সেইখিনি তেওঁলোকে নতুনকৈ দিব নোৱাৰে। মানুহ গাঁও অঞ্চলত দেখি আছোঁ যে ক্লাছ 8, 7, 6ত পৰা ল'ৰাই নিজে গাঁৱৰ অঞ্চলৰ মানুহ কিন্তু ডক্টৰ বুলিয়ে মাতে, আৰু তেওঁৰ চিকিৎসা কৰি আছে, এনেধৰণৰ, যাৰ ফলত এনেধৰণৰ মৃত্যু সাৱটি ল'ব দৰকাৰ হৈছে। এই ক্ষেত্ৰত আপোনালোকে কি ব্যৱস্থা লৈছে? ট্ৰিটমেণ্ট মই কৈছোঁ, মই ট্ৰিটমেণ্ট পাৰ্টটো মই নাচাওঁ। ট্ৰিটমেণ্ট পাৰ্টটো আছে এজ পাৰ ক্লিনিকেল এষ্টাব্লিছমেণ্ট এক্টৰ আণ্ডাৰত চাব। মোৰ পাৰ্টটো হৈছে মই ড্ৰাগছ এণ্ড কছমেটিক এক্টৰ আণ্ডাৰত চাওঁ। যোনে মেডিচিনখিনি বেচে বা যোনে মেডিচিন কোৱালিটি মেডিচিন ৰাখিছেনে নাই, সেইটো অনুসৰি মই চাওঁ। লাইচেঞ্চ আছিল সেইখন তেওঁৰ নামতে আছিল নে? তেখেতৰ নামতে আছে, কিন্তু ভেলিড নাই, মানে সেইটো নাই। আচ্ছা, আপুনি 2024 জুনত তেওঁ ঢুকাইছে, এই বাবুল ৰামচিয়াৰী। আজি মোটামুটি 15 দিনমানেই হ'ল। ইমান দিন পিছত আহিলে। হয়, এইটো আমাৰ আচলতে প্ৰথমতে পুলিচ কেছ হৈ আছিলে। পুলিচ কেছৰ প্ৰথমতে আমাক ক'লে, FIR এখন দিলে, দি পেলাই মই আচলতে SP ছাৰৰ লগত কথা পাতিলোঁ। SP ছাৰে তেতিয়া ক'লে যে তেখেত হস্পিটেলাইজ হৈ আছে। তাৰপিছত যিজন মালিক হয় হস্পিটেলাইজ হৈ আছে, সেইটো কাৰণে আহিব পৰা নাছিলোঁ। আজিও কিন্তু গম পালোঁ যে আজি গম পাইছিলোঁ যে আহিছে নেকি বুলি ভাবিলোঁ, মই একজেক্টলি গম নাপালোঁ খবৰটো। প্ৰতিদিনে কিন্তু এনেকুৱা ভুৱা ফাৰ্মাচী আছে, কি ক'ব, আৰু তেওঁলোকৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে? মইতো আপোনালোকেও গম পায়, মই ডেইলি লৈ আছোঁ, মই ডেইলি ইনস্পেকশ্যনত আহি আছোঁ, আৰু যেতিয়াই ক'ৰবাত যদি কিবা পাওঁ মই এইখিনি চিজ কৰিছোঁ, কোৰ্ট কেছ কৰিয়ে আছোঁ, গম পাইছে। আৰু তেনেকুৱা ধৰণৰ লৈ থাকিম মই এতিয়া। তেওঁলোকে এণ্টিবায়'টিক বা এনেকুৱা জাতীয় মেডিচিন ৰাখিব পাৰে নেকি? যিখিনি চিডিউল মেডিচিনছ হয় সেইখিনি ৰাখিব নোৱাৰে। এজ পাৰ চিডিউল H1 যিখিনি আছে সেইখিনি চাব, ড্ৰাগছ এণ্ড কছমেটিক এক্টত পাই যাব গোটেইখিনি। সেইখিনি মেক্সিমামখিনি এণ্টিবায়'টিক, ইভেন গেছৰ টেবলেট যিটো কয় পেণ্টোপ্ৰাজল, সেইটো আচলতে ৰাখিব নোৱাৰে তেখেতলোকে চিডিউল মেডিচিনছ। ঔষধখিনি আজি জব্দ কৰিলে আপোনালোকে? হয়, ঔষধখিনি জব্দ কৰিছোঁ।